ৰৈ ৰৈ বিনা লৈ ৰৈ ৰৈ কেতেকী ইউটিউব ভৰি গ'ল দয়াবিনী আৰু মায়াবিনীৰ ভিতৰত। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল, মায়াবিনী আৰু দয়াবিনী। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল। জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে। জুবিনৰ গানে, জুবিনৰ শিল্পই, জুবিনৰ জীৱনে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব। অধ্যক্ষ মহোদয়, মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম, নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰাসকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল, ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিলোঁ। মই সদায় কৈছিলোঁ যে জুবিন ৰাষ্ট্ৰৰ সম্পদ, জুবিন অসমীয়াৰ সম্পদ, জুবিনক জীৱনত সমালোচনা নকৰিবা। জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব। আৰু ই মোৰ কোৱা কথা নহয়, মোৰ এই বক্তব্য, বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে। অধ্যক্ষ মহোদয়, জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত। যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰিল। যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে, ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্য, তেওঁলোকৰ মুখেদি মায়াবিনী নোলাইছিল, তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল। কোনো কথা নাই, যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল, ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল। অধ্যক্ষ মহোদয়, আপুনি বৰপেটাত ৰাজনীতি কৰে। বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল। তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে। জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে। আমি মায়াবিনীবিলাক কৰবাত পিছুৱাই গ'লো, দয়াবিনীবিলাক আগুৱাই গ'ল। মায়াবিনী পিছুৱাই গ'ল, দয়াবিনীবিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি ল'লে। এতিয়া কোনো নাই অধ্যক্ষ মহোদয়, এতিয়া কোনো নাই অধ্যক্ষ মহোদয়। বৰপেটাৰ বহু ঠাইত জুবিন গাৰ্গে প্ৰগ্ৰাম কৰিছে। বহু ঠাইত কৰা নাই, মই সেইটো কৈছোঁ। কৰাবিলাকতো চবেই জানো। বৰপেটা, ভৱানীপুৰ, সৰভোগতো বহুত বাৰ কৰিছে, বৰপেটা ৰোডত বহুত বাৰ কৰিছে। ক'ত কৰা নাই মই এইটোহে কৈছোঁ। হাউলিতো কৰিছে ছাৰ। হাউলিটো আমাৰ জাগা ভাই, মোৰো সমষ্টি আছে ছাৰ, ময়ো আছো তাতে। মই জাগাৰ কেইটাৰ মই নাম ল'ব খোজা নাই, নাম ল'লে উত্তৰ দিব নোৱাৰিব। বৰবালা, কলগাছিয়া এইবিলাক অঞ্চলতো কৰিছে নহয়। এইবিলাকটোতো কলগেছিয়াটোতো আমাৰ গোটেই অসমীয়া সমাজৰ পৃষ্ঠভূমি আছিলে, এতিয়াহে কোনোবাই দখল কৰি ল'লে। বৰপেটাটো আমাৰে জেগা আছিল, মহাপুৰুষ শংকৰদেৱে তাত আছিলে। হাউলিটো আমাৰে আছিলে, আমিও আছো ছাৰ। আপুনি পিছত আহিলে, আমি 500 বছৰৰ পৰা আছো। আমিও আছো ছাৰ, ভাৰত বিভাজনৰ বহু আগৰ পৰাই আছো। মই সেইটোতো বাৰু নিজে কৈছে, সমাজখন ভাগ নকৰিব ছাৰ। মোৰতো ভাগ কৰাই কাম নকৰিব মইতো, কাৰণ আমিও অবিভক্ত ভাৰতবৰ্ষৰে মানুহ। আপোনাৰ মই নামে লোৱা নাই, আপুনি নিজে নিজৰ গাত লৈ আছে। মোৰতো ভাগ কৰাই কাম। অৰিজিনেল অসমীয়া আৰু বাংলাদেশী দুটা ভাগটো আমি কৰিয়ে থাকিম। সেইটো আমিও সমৰ্থন কৰিছো। সমৰ্থন কৰক। অহাকালি UCC-ক সমৰ্থন কৰক। মইতো ভালে কথা ক'লো ইমান দেৰি, মইতো ক'তো কোৱা নাই। নিজে নিজে আপুনি কিয় দয়াবিনী হৈছে? আপোনাকতো মই দয়াবিনী কোৱা নাই। অধ্যক্ষ মহোদয়, এনেকুৱা এটা অৱস্থা হ'ল যে এটা ৰাজনৈতিক দলে ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে। ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিল। আৰু অধ্যক্ষ মহোদয়, আপুনি আচৰিত হ'ব,
ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল, সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া হয়। অধ্যক্ষ মহোদয়, ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী, নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়, সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা হ'ল। অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ, দামোদৰদেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ৰাজনীতি নহয়। এনে এক দুৰ্ভাগ্যজনক পৰিৱেশলৈ লৈ গ'ল। দয়াবিনী, মায়াবিনী, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ কেতেকী। কিমান তললৈ যাব পাৰে অধ্যক্ষ মহোদয়? ৰৈ ৰৈ বিনালৈ, ৰৈ ৰৈ কেতেকী। ইউটিউব ভৰি গ'ল দয়াবিনী। অধ্যক্ষ মহোদয়, আজিৰ দিনটোত আমি সংকল্প ল'ব লাগিব যে অসমৰ জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ আমি ৰাজনীতি নকৰোঁ। এই নিৰ্বাচনে আমাক শিকাই থৈ গ'ল দুটা মেছেজ। পৰিয়ালক লৈ ৰাজনীতি নহয়, কিবা আছে আদালতত যোৱা, কোৰ্টত যোৱা, যি আছে সমাধান কৰা। আৰু শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, জুবিন গাৰ্গ, ভূপেন হাজৰিকা, উপেন ব্ৰহ্ম, ইয়াক লৈ ৰাজনীতি নহয়। অধ্যক্ষ মহোদয়, মই এটা সৰু কথা মনত পেলাম, ক'ৰ পৰা মানুহে শিকিব পাৰি। BTC ইলেকশ্যনৰ সময়ত মই কোকৰাঝাৰলৈ এখন মিটিঙলৈ গৈছিলোঁ। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে উৎসাহ হওক, অত্যুৎসাহী হওক, উপেন ব্ৰহ্মৰ ফটোখন মঞ্চত স্থাপন কৰিছিল আৰু আমি মাল্য অৰ্পণ কৰিছিলোঁ। মিটিঙত অহাৰ পিছতে মোক কোকৰাঝাৰৰ পৰা কেইবাটাও হোৱাটছআপ আহিলে মোলৈকে যে উপেন ব্ৰহ্মৰ ফটোখন আপোনালোকে পলিটিকেল মঞ্চত দি ভুল কৰিছে। মই লগে লগে তাৰ পৰা শিকিলোঁ। মই পাৰ্টিক হাক দিলোঁ যে BTCৰ ইলেকশ্যন আমি জিকো নিজিকো, কেতিয়াও উপেন ব্ৰহ্মৰ ফটো মঞ্চত যাতে, বিজেপিৰ মঞ্চত যাতে নাহে। চৰকাৰী অনুষ্ঠানত বেলেগ কথা, য'ত সকলো ৰাইজ থাকে, বিজেপিৰ মঞ্চলৈকে যাতে নাহে। অৰ্থাৎ অসমৰ মানুহে জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ কৰা ৰাজনীতিক কেতিয়াও মানি নলয়। জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব লাগে নেকি অধ্যক্ষ মহোদয়? কি কৰি দিলে অসমৰ মানুহে? 19 জনলৈ নমাই দিলে আৰু 19 জনৰো 18 জন মাত্ৰ এটা বিশেষ সম্প্ৰদায়ৰ MLA। ইয়াতকৈ দুখ লগা। দয়াবিনী পুৰা অপাৰেশ্যন কৰি উলিয়াই দিলে। ইয়াতকৈ দুখ লগা পৰিৱেশ কি হ'ব পাৰে? প্ৰত্যেকটো ইলেকশ্যনে আমাক শিকায় অধ্যক্ষ মহোদয়। এই ইলেকশ্যনে দুটা কথা আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, শংকৰদেৱক লৈ ৰাজনীতি নহ'ব, উপেন ব্ৰহ্মক লৈ ৰাজনীতি নহ'ব। এই ইলেকশ্যনে আমাক শিকাই থৈ গ'ল যে মানুহে বিকাশৰ বাবে ভোট দিয়ে, মানুহে নিজৰ জীৱনৰ কাৰণে সুৰক্ষাৰ বাবে ভোট দিয়ে। পৰ চৰ্চা আৰু পৰ নিন্দাৰে ইলেকশ্যন জিকিব নোৱাৰি, তাক অসমৰ মানুহে শিকাই থৈ গ'ল। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে। কোনোবা ঘটনাৰ পাকচক্ৰত
মই কোনোবা এটা নিৰ্বাচনত জিকিলো কিন্তু তাৰ মানে ই নিশ্চিত নহয় যে অসমৰ ৰাইজে মোক ৰজা পাতিছে। যোৰহাটত মই লোকসভা জিকিলো, অহংকাৰ গৌৰৱ। ডিব্ৰুগড়ত মই লোকসভা জিকিলো, লখিমপুৰত মই লোকসভা জিকিলো। অহংকাৰ গৌৰৱ দৰ্প বাঢ়ি বাঢ়ি গৈ থাকিলে 2 বছৰৰ ভিতৰতে সৰু বিধানসভাৰ নিৰ্বাচনতে মোক হৰুৱাই দিল। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছো মানে তাৰ গ্যাৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। মই যুৱ বিধায়কসকলক দুটা কথা ক'ব চেষ্টা কৰিম। তথ্যৰ পৰা কম, আক্ৰমণ কৰি নকওঁ। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী সিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে 2024 চনত। মানুহে দেখা পালে যে ইয়াত গৌৰৱ আছে, দৰ্প আছে, অহংকাৰ আছে। 26ত 20,000 জিকা সিট এটা 23,000 ধৰুৱাই পঠাই দিলে। ই আমি ল'ব বিচৰা শিক্ষা। তাৰ মানে আমাৰ এই আসনখন কাৰো কাৰণেই পাৰ্মানেণ্ট নহয়। যদি ৰাইজে জিকাব পাৰে, ৰাইজে আমাক হৰুৱাব পাৰে। মই ভাবো যেতিয়া আমি মনত এটা ভাৱ ল'ম, যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰি যে আমি জিকি আহিলো, অহাবাৰো আমি জিকিম, মই ভাবো মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকে হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকে মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। সদনত খুব সম্ভৱ 6 বাৰ একেলগে ইলেকশ্যনত জিকি অহা বিধায়ক হিচাপে মই আছো। আনসকলে 6 বাৰ জিকিছে, কৰবাত হয়তো গতি পৰিছে, জ্যোতি পৰিছে। পদ্মদাও আছে, 6 বাৰ জিকিছে। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছো। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। বহু যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।